নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ ৩ নম্বৰ অধ্যায় বতৰ। এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো চোৱা, বতৰ বুলিলে কি বুজা? উত্তৰ লিখিবা। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হৈ থাকে। দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে একো-একোটা পৰিস্থিতিকে বতৰ বুলি কোৱা হয়। খ নম্বৰটো হৈছে ঋতু কেইটা আৰু কি কি? ঋতু হৈছে ৬টা, সেইকেইটা হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। গ নম্বৰটো চোৱা, বতৰৰ আগজাননী মানে কি? উত্তৰত লিখিবা। বতৰৰ আগজাননী বুলিলে ভৱিষ্যতে হ'বলগীয়া বতৰীয় পৰিৱৰ্তনৰ অনুমান বুজোৱা হয়। ই বৈজ্ঞানিক তথ্য, উপগ্ৰহ চিত্ৰ, বতৰ বুজিবলৈ ব্যৱহৃত উপকৰণ আৰু পৰিসংখ্যাৰ সহায়ত প্ৰস্তুত কৰা হয়। ঘ নম্বৰটো চোৱা, বতৰৰ তথ্যপাতি দিয়া ৩বিধ সঁজুলিৰ নাম লিখা। উত্তৰত লিখিবা। বতৰৰ তথ্যপাতি দিয়া ৩বিধ সঁজুলি হৈছে থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইনগছ। এতিয়া ঙ নম্বৰটো চোৱা, কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? উত্তৰত লিখিবা। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চোৱা, ক অংশৰ লগত খ অংশ মিলোৱা। আমি ক অংশৰ লগত খ অংশকেইটা মিলাব লাগে। এতিয়া প্ৰথমে আছে বায়ুৰ উষ্ণতা, এইটো হ'ব থাৰ্মোমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, হাইগ্ৰমিটাৰ। বৰষুণৰ পৰিমাণ, ৰেইনগছ। বায়ুৰ গতিবেগ, এনিমোমিটাৰ। এইকেইটাৰে এইসমূহ জোখা হয়। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে গৰম দিনত পাতল ড্ৰেছ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। ইয়াত হ'ব কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ নম্বৰটো হৈছে বতাহৰ দিশ জুখিবলৈ ড্ৰেছ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। ইয়াত হ'ব বায়ু মোজা নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ নম্বৰটো হৈছে বায়ু মোজা বতাহৰ ড্ৰেছ আৰু ড্ৰেছ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত হ'ব গতি আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঘ নম্বৰটো হৈছে ধুমুহা আহিলে আকাশত ড্ৰেছ মাৰে আৰু মেঘেও গাজে। ইয়াত হ'ব বিজুলী মাৰে। এতিয়া ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা, বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? উত্তৰ লিখিবা। বতৰৰ আগজাননী বিভিন্ন মাধ্যমৰ জৰিয়তে জনসাধাৰণলৈ প্ৰচাৰ কৰা হয়। সেইসমূহ হৈছে ৰেডিঅ', টিভি, ইণ্টাৰনেট, বাতৰি কাকত ইত্যাদি। আজিকালি মোবাইল ফোনতো বতৰৰ আগজাননী দিয়া হয়। নম্বৰ ৫টো চোৱা, চমু টোকা লিখা। আমি চমু টোকা লিখিব লাগে। প্ৰথমটো হৈছে ৰেইনগছ। ৰেইনগছ বৰষুণৰ পৰিমাণ জোখা এবিধ সঁজুলি আৰু বতৰৰ বিজ্ঞানত এই যন্ত্ৰটো গছ-গছনিৰ পৰা কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়, যাতে বৰষুণ সঠিক পৰিমাণে জুখিব পাৰে। নেক্সটটো হৈছে কৃত্ৰিম উপগ্ৰহ। পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা যিবোৰ পদাৰ্থ গোটেই কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট কক্ষপথত পৃথিৱীক প্ৰদক্ষিণ কৰি আছে, সেইবোৰকে কৃত্ৰিম উপগ্ৰহ বোলে। উন্নত যোগাযোগ ব্যৱস্থা, বতৰৰ আগজাননী দিয়া, প্ৰাকৃতিক সম্পদ অনুসন্ধান, বহিৰ্বিশ্বৰ পৰ্যবেক্ষণ আদি কাৰ্য সমাধা কৰাই কৃত্ৰিম উপগ্ৰহৰ মূল উদ্দেশ্য। তাৰ পিছৰটো চোৱা, বতৰ বিজ্ঞান কেন্দ্ৰ। বতৰৰ বিভিন্ন তথ্যপাতি সম্বন্ধে আমাক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। বতৰৰ তথ্যপাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়। এনে কেইটামান সঁজুলি হৈছে থাৰ্মোমিটাৰ, বেৰোমিটাৰ, ৰেইনগছ, দিক দৰ্শীসূচক, বায়ু মোজা, এনিমোমিটাৰ, হাইগ্ৰমিটাৰ আদি। পিছৰটো হৈছে খৰাং বতৰ। কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ'ব পাৰে। দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে। ঠায়ে ঠায়ে মাটিত চিৰাল ফাট মেলে। এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয়। আৰু খৰাং বতৰত খেতিয়কৰ বহু ধৰণৰ সমস্যা হয়। পানী নোহোৱা হ'লে খেতিয়কে খেতি কৰিবলৈ অসুবিধা হয়। তাৰ পিছৰটো চোৱা, ফৰকাল বতৰ। ইয়াত লিখিবা, যেতিয়া আকাশত ডাৱৰ নাথাকে তেতিয়া আকাশখন ফৰকাল হৈ থাকে। সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয়। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। ফৰকাল বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয়।
ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে লিখা। উত্তৰ লিখিবা। বতৰ অনুযায়ী আমাৰ সাজপাৰ বতৰৰ লগত মিলাই পিন্ধিব লাগে। যেনে গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ ভাল হয় আৰু বেছিকৈ বৰষুণ বা বতাহ দিলে আমাৰ ঠাণ্ডা লাগে। তেনেকুৱা বতৰত আমি ডাঠ কাপোৰ বা উমাল কাপোৰ পিন্ধাটো ভাল। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চোৱা। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে? উত্তৰত লিখিবা। বতৰৰ আগজাননীয়ে মানুহৰ দৈনন্দিন জীৱন, কৃষি, পৰিবহণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বিশেষ সহায় কৰে। তলত তাৰ কিছুমান মুখ্য ক্ষেত্ৰ উল্লেখ কৰা হ'ল। সেইকেইটা হৈছে কৃষি ক্ষেত্ৰত, পৰিবহণ আৰু যোগাযোগ, জনসাধাৰণৰ সুৰক্ষাত, শক্তি আৰু বিদ্যুৎ বিভাগ, পৰ্যটন আৰু দৈনন্দিন জীৱন। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা। বতৰৰ উপাদানকেইটাৰ নাম কি কি? লিখিবা। বতৰৰ উপাদানকেইটাৰ নাম হৈছে বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, বৰষুণ, বায়ুৰ গতিবেগ আৰু দিশ আৰু বায়ুত থকা জলীয় বাষ্প। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।